নমস্কাৰ আপোনালোকে চাই আছে এডভান্স আসাম ইউটিউব চেনেল আৰু আপোনালোকক স্বাগতম জনাইছো আজিৰ জিকে হিতানলৈ বলক বেছি পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো 1 নম্বৰ প্ৰশ্নটো হৈছে কি খেলত ৰেফাৰীক প্ৰেসিডেন্ট বুলি কোৱা হয় আপুনি জানেনে নজনাটো ডাঙৰ কথা নহয় জানিবলৈ ইচ্ছা কৰাটোহে আসল কথা ইয়াৰ উত্তৰটো হৈছে তৰোৱাল যুদ্ধ বা ফেন্সিং খেলৰ ৰেফাৰীক প্ৰেসিডেন্ট বুলি কোৱা হয় 2 নম্বৰ প্ৰশ্নটো হৈছে ক্ৰিকেটৰ জগতখনত আলাদিন লেম এফেক্ট মানে কি বাৰু জনাবচোন কমেন্ট কৰি ইয়াৰ উত্তৰটো হৈছে বল টেম্পাৰিং 3 নম্বৰ প্ৰশ্নটো হৈছে কি খেলৰ আৰম্ভণি কিক অফেৰে কৰা হয় মই ভাবো আপোনালোকে নিশ্চয় জানে ইয়াৰ উত্তৰটো হৈছে ফুটবল নহয় জানো 4 নম্বৰ প্ৰশ্নটো হৈছে কি খেলৰ আৰম্ভণি ফেস অফেৰে কৰা হয় প্ৰশ্নটোৰ কেইটা ভাল লাগিলে নিশ্চয় লাইক আৰু শেয়াৰ কৰিব ইয়াৰ উত্তৰটো হৈছে আইচ হকি খেলৰ আৰম্ভণি ফেস অফেৰে কৰা হয় 5 নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে অপৰাধীক ফাঁসি দিয়া জল্লাদজনে কিমান টকা পায় আপুনি জানেনে আৰু আপুনি যদি নতুন তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব ইয়াৰ উত্তৰটো হৈছে জল্লাদ পৱন কুমাৰৰ ভাষ্য অনুসৰি উত্তৰ প্ৰদেশ চৰকাৰ ফালৰ পৰা তেওঁ মাহেকত 5000 টকা পায় আৰু প্ৰতিজন অপৰাধীক ফাঁসি দিয়াৰ বিনিময়ত 25000 টকা পায়